কলেজৰ অসমক বাদ দেখাওক, ভাল কাম কৰক। কিতাপ পঢ়া আন্দোলনটো ছয়দুৱাৰ কলেজৰ পৰা হওক, যিটো আন্দোলনৰ কথা জুবিন দাই সদায় কৈ গৈছিল। মই এটা এচি ৰুমত সোমাই থাকিলোহেঁতেন, মোৰ মানুহৰ সৈতে সম্পৰ্ক নাথাকিলহেঁতেন, মই ঘৰতে সোমাই থাকিলোহেঁতেন, অকল টিভি ষ্টুডিঅ'ত যাওঁ, ঘৰত আহো, এচি ৰুমত বহি থাকো। কিন্তু জুবিন গাৰ্গ মেধাৱী নহবই, জুবিন গাৰ্গ চোকা নহবই, কাৰণ জুবিন গাৰ্গে পৰীক্ষাত ভাল নম্বৰ পোৱা নাই। পঢ়াটো চোকা হ'ব লাগিব, নাটকো কৰিব লাগিব, গানো গাব লাগিব। টেলিভিশ্যনত হৰেক মাল হ'ব নালাগে। মই ভাবো যে অম্বিকাগিৰি ৰায়চৌধুৰীক লৈ জুবিন গাৰ্গে গান কৰিছে, তেখেতৰ যিবোৰ গীত সেইবোৰ নতুনকে গাইছিল, একেবাৰে সাধাৰণ মানুহজনে আহি মোক মাত দিয়ে, মোৰ কথা ভাল পাওঁ বুলি কয়, তেতিয়া আচলতে ছচিয়েল মিডিয়াৰ কমেণ্টটোৰ গুৰুত্ব নাথাকে। আৰু জুবিন দাৰ প্ৰতি প্ৰত্যেকজন অসমীয়াৰ দৰে যিটো আকুল ভাল পোৱা ছয়দুৱাৰ কলেজৰ ছাত্ৰ ছাত্ৰীসকলৰ আছে, আজি জুবিন গাৰ্গক তেওঁলোকে ইমান ধুনীয়াকে মনত পেলাইছে। নমস্কাৰ, ছয়দুৱাৰ মহাবিদ্যালয়ৰ গণমাধ্যম বিভাগৰ অনুষ্ঠানটোৰ আজি এটা নতুন খণ্ড, আৰু আজিৰ আমাৰ এই নতুন খণ্ডটিৰ অতিথি সুবক্তা, সুতাৰ্কিক, কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ প্ৰাক্তন সভাপতি, বৰ্তমান গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ গৱেষক ছাত্ৰ, সকলোৱে পৰিচিত ত্ৰিদীপ ভাগৱতী। আচলতে ত্ৰিদীপ ভাগৱতী বুলি যদিও কৈছোঁ, মোৰ খুব ভাল বন্ধু। এটা সময়ত একেখন মঞ্চতে আমি বিভিন্ন তৰ্ক প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিলোঁ, আৰু আজি ত্ৰিদীপ ছয়দুৱাৰ মহাবিদ্যালয়ত আয়োজন কৰা যি জুবিন গাৰ্গৰ জুবিন দাৰ যি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান, লগতে সৰুকে এবাৰ নৱাগত আদৰণি সভা খুব সৰুকে আয়োজন কৰা হ'ল। সেই নৱাগত আদৰণি সভাৰ আমন্ত্ৰিত অতিথি আছিল ত্ৰিদীপ। নমস্কাৰ, তোমাৰ লগতে চাই থকা আটাইলৈ মোৰ ফালৰ পৰা সম্ভাষণ জনাইছো। ত্ৰিদীপ, ছয়দুৱাৰত আজি দিনটো থাকিলা, প্ৰথমবাৰ চাগে ছয়দুৱাৰ আহিছা, গহপুৰ চাগে প্ৰথমবাৰ? গহপুৰ আহিছো, গহপুৰলৈ ছয়দুৱাৰ কলেজলৈ প্ৰথমবাৰ আহিছো, আৰু ছয়দুৱাৰ কলেজলৈ আহি ভাল লাগিছে, আৰু ভাল নলগা আৰু কথা ক'ব দিগদাৰ হোৱা অনুষ্ঠান এটালৈ আহিব লগা হ'ল। জুবিন গাৰ্গৰ স্মৃতিচাৰণ অনুষ্ঠান, নৱাগত আদৰণি সভাৰ লগতে সেই অনুষ্ঠানটোলৈ আহিলো। গতিকে ছয়দুৱাৰ কলেজলৈ আহিবলৈ পাই ভাল লাগিছে, কিন্তু জুবিন গাৰ্গৰ স্মৃতিচাৰণ অনুষ্ঠানলৈ আহিবলৈ পাই বেয়া লাগিছে বুলি মই নকওঁ। আচলতে এই অনুষ্ঠানটোলৈ আহিবলৈ নাপালে জীৱনটোত ভাল পালোহেঁতেন। হয়, আচলতে যেতিয়া জুবিন দাৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান এটা হয় আৰু তাত যেতিয়া কথা ক'বলগীয়া হয়, আচলতে এতিয়াও আমি বিশ্বাস কৰিব নোৱাৰা আচলতে এটা ঘটনা। ত্ৰিদীপ, আজি খুব তুমি ধুনীয়াকৈ গোটেই কথাখিনি ক'লা, জুবিন দাৰ লগত তোমাৰ যি স্মৃতি, সেই গোটেই কথাখিনি ক'লা আজি ছয়দুৱাৰৰ মঞ্চত, আৰু ছাত্ৰ ছাত্ৰীসকলক উদ্দেশ্যিও জীৱন সন্দৰ্ভত দুই এটা কথা ক'লা। এটা প্ৰশ্ন সুধিব বিচাৰিম তোমাক। ত্ৰিদীপে খুব ধুনীয়া কথা কয়, সকলোৱে আমি এই কথাষাৰ জানো, সংবাদ মাধ্যমত হওক বা টক শ্ব'বোৰ, ৰাতি 8টা বজাৰ বা 7টা বজাৰ টক শ্ব'বোৰত প্ৰায়ে ত্ৰিদীপক দেখা যায়। এই ধুনীয়া কথা কোৱা সুবক্তা ত্ৰিদীপ ভাগৱতীৰ মিডিয়াৰ জাৰ্ণিটো কেনেকৈ আৰম্ভ হৈছিল? সংবাদ মাধ্যমত যেতিয়া প্ৰথম কথা কৈছিলা, সাধাৰণতে মাইকটো দেখিলে মানুহৰ ভয় লাগে, আজিৰ ছাত্ৰ ছাত্ৰী, তোমাৰ সেই তেতিয়া ভয় লাগিছিল নে? বা এতিয়া যেতিয়া মিডিয়া হাউচত বহি ইমান ধুনীয়াকে কথা কৈ থকা অসমৰ মানুহে চাই থাকে, ভয় লাগেনে প্ৰশ্নবোৰ পাই? মানে এইটো কথা নহয় যে ত্ৰিদীপে ভাল কথা কয়, মোতকে ভাল কথা কোৱা ল'ৰা ছোৱালী অসমৰ বহু ঠাইত আছে, ছয়দুৱাৰতো আছে। এতিয়া তোমাৰ নিচিনা সম্ভাৱনাপূৰ্ণ বক্তা অসমৰ বিভিন্ন ঠাইত আছে। মানে মোৰ এটা সুবিধা কি হ'ল যে মই গুৱাহাটীত ডাঙৰ হলো, আৰু নিউজ চেনেল কেইটাৰ টক শ্ব' বিলাক গুৱাহাটীৰ পৰা হয়, গতিকে তেওঁলোকৰ টিভি ষ্টুডিঅ'বোৰ গুৱাহাটীত যিহেতু আছে, মোৰ সেইটো এটা বৰ ডাঙৰ সুবিধা হ'ল। ছয়দুৱাৰৰ ল'ৰাটোৱে গৈ টিভিত ওলোৱাৰ আগত মই ওলাব পাৰিলো, কাৰণ মোৰ ঘৰ গুৱাহাটীত। গতিকে মই কেতিয়াও ভবা নাই যে মই বৰ ভাল কথা কওঁ, মোতকৈ ভাল কথা কোৱা ল'ৰা আছে, ছোৱালীও আছে। মই মানে তুমি যিটো কথা সুধিছা যে ভয় লাগে নাই, ভয় লাগিছিল, ভয়তো নিশ্চিতভাৱে লাগিছিল, আৰু এতিয়াও বিভিন্ন সময়ত প্ৰস্তুতি চলাব লগা হয়। কাৰণ মই এটা কথা সদায় বিশ্বাস কৰি আহিছো যে মই নজনা কথাত উস্তাদি কেতিয়াও মৰা নাই। মানে সাধাৰণতে অসমৰ টেলিভিশ্যন ষ্টুডিঅ' বিলাকত যিখিনি মানুহ ওলাই থাকে, একেখিনি মানুহে সকলো বিষয়ত ওলায়। মই সেইটো চেষ্টা কৰো যে এভইড কৰিবলৈ, কাৰণ মই নজনা কথা এটাত মই টক শ্ব'ত নাযাওঁ। এতিয়া বাজেটৰ বিষয়ে যেতিয়া টক শ্ব'বোৰ হয়, আগতে গৈছিলো, এতিয়া মই এইকাৰণে নাযাওঁ কাৰণ বাজেট সম্পৰ্কে মোৰ ইমান, অৰ্থনীতি সম্পৰ্কে মোৰ ধাৰণা নাই, মই পঢ়া শুনা কৰিব লাগে। কিন্তু যিটো বিষয়ত মই টক শ্ব'টোলৈ যাওঁ, মই পঢ়া শুনা কৰি এইভাৱে যাওঁ, কাৰণ মানুহে মোৰ কথা এতিয়া শুনে, দুই এজনে ভাল পায়, এইকাৰণে ভাল পায় কাৰণ পঢ়া শুনা কৰি কওঁ কাৰণে ভাল পায়।
ময়ো যদি চব বিষয়তে সৰ্বজান্ত হওঁ, মানে আগতে যেনেকে হৰেক মাল বেচিব আহিছিল, হৰেক মালত চব পায়, খেলা বস্তুটোৰ পৰা বাচন বৰ্তনলৈকে চব পায়। এতিয়া টেলিভিশ্যনত হৰেক মাল হ'ব নালাগে, মই যিটো বিষয় জানো সেইটোলে গৈ মোৰ বেছি ভাল লাগে। আৰু মঞ্চ ভিত্তিটোতো আছিল, যিহেতু তৰ্কও কৰিছিলো, মই বৰ ভাল তাৰ্কিকো নাছিলো, ইমান মানে বাকী মানুহবোৰে যেনেকে কৈ থাকে ইমান তৰ্ক জিকিছো, মই তেনেকে ক'ব পৰা তাৰ্কিক নহয়, জিকিছিলো অলপ কিবা কিবি। গতিকে তৰ্কই ভয়টো আঁতৰাই দিছিল। তৰ্কই যিহেতু ভয়টো আঁতৰাই দিছিল, টেলিভিশ্যনত সৰুৰ পৰা ওলাই থকাৰ কাৰণে টেলিভিশ্যনৰ কেমেৰাৰ ভয়টো আঁতৰি গৈছিল। কেমেৰাৰ ভয়টো মোৰো আছিল প্ৰথমতে, মোৰ মনত আছে। আমি নিতুমণি শইকীয়া, নিতুদাৰ টক শ্ব' আছিল শিল্পী দিৱসক লৈ। তেতিয়া নিতুদাই মোক হঠাৎ সুধি দিলে যে জ্যোতিপ্ৰসাদৰ বিষয়ে, জ্যোতিপ্ৰসাদৰ সোঁৱৰণত গুৱাহাটীত থকা অনুষ্ঠানটোৰ নাম কি? মই 10 ছেকেণ্ড মান মোৰ সন্মুখত ব্লেংক হৈ গ'ল, কাৰণ মই ইমান কেমেৰা আগতে দেখা নাই, মোৰ মনত নপৰিল যে তেওঁ জ্যোতিচিত্ৰবনৰ কথা কৈছে। তো তেনেকুৱা ইনচিডেণ্ট আছে, ভয় লাগিছিল। এতিয়া ভয় লগাটো কমিছে, কাৰণ এতিয়া এইটো সহজ কথা এটা হৈছে। কিন্তু মই ভাবো যে ভয় নালাগিলেও মই এতিয়াও প্ৰস্তুতি কৰি যাওঁ, কাৰণ মই যেতিয়া যিকোনো টক শ্ব' এটালৈ যাওঁ, মই পঢ়া শুনা কৰি এইবাবে যাবলৈ চেষ্টা কৰো, কাৰণ মানুহে মোক আৰু আন বাকীবোৰক সেই কথাটোতে পৃথক হিচাপে হয়তো চাই আছে, বা মই নিজকে তেনেকে চাব বিচাৰো যে হৰেক মাল হ'ব নালাগে। হৰেক মাল হোৱাৰ সলনি যিটো বিষয়ত যাওঁ সেইটোত অন্তত অলপ কথা জানি যাব পাৰিলে ভয়ো নালাগে, আৰু তেতিয়া কথা কৈ ভাল লাগে। ত্ৰিদীপক এটা কথা সুধো, টক শ্ব' কথাটো তুমি ক'লা, টক শ্ব'ত খুব ধুনীয়াকৈ কথাখিনি কোৱা, মানে ফালি দিয়া আৰু আমাৰ ভাষাত ক'ব গ'লে। আৰু যেতিয়া পিছত আপলোড কৰা হয় বা যেতিয়া লাইভ চলি থাকে, যেতিয়া আমি কমেণ্ট ছেকশ্যন পঢ়ো, তোমাক সকলোৱে প্ৰশংসা কৰে, ল'ৰাটোৱে খুব ধুনীয়া কথা কৈছে। আৰু তাৰ মাজতে দুই এজনে কেতিয়াবা অকণমান নিগেটিভ কমেণ্টছ দিয়ে, তেতিয়া মনবোৰ বেয়া লাগিলে কি কৰা? বেয়া নালাগে আচলতে, কাৰণ মই যিহেতু কটনৰ সভাপতি আছিলো, কটনৰ সভাপতি ইলেকশ্যন খেলোতে মই যিমান পাব লাগে বেয়া সমালোচনা পায়েই থৈছো। আৰু মই নেভাবো, কাৰণ এইকাৰণে নেভাবো, সমালোচনা কৰাটো বা ছচিয়েল মিডিয়াত বেয়া কমেণ্ট দিয়াটো সহজ কাম। কিন্তু মই এতিয়া ধৰা আজি গহপুৰলৈ আহিছো, ইয়াত মই অচিনাকি দুই এজনে আহি মোক মাত দিছে, বা মই কেইদিনমান আগতে লখিমপুৰলৈ আহিছিলো, তাৰপিছত ডিব্ৰুগড় গৈছিলো। মই সভা সমিতি কৰি যিহেতু অসমখন এতিয়া ঘূৰি থকাৰ সুযোগ পাওঁ, মই মানুহ লগ পাই থাকো। আৰু মই যেতিয়া একেবাৰে সাধাৰণ মানুহজনে আহি মোক মাত দিয়ে, মোৰ কথা ভাল পাওঁ বুলি কয়, তেতিয়া আচলতে ছচিয়েল মিডিয়াৰ কমেণ্টটোৰ গুৰুত্ব নাথাকে। গুৰুত্ব থাকিলহেঁতেন যদি মই এটা এচি ৰুমত সোমাই থাকিলোহেঁতেন, মোৰ মানুহৰ সৈতে সম্পৰ্ক নাথাকিলহেঁতেন, মই ঘৰতে সোমাই থাকিলোহেঁতেন, অকল টিভি ষ্টুডিঅ'ত যাওঁ, ঘৰত আহো, এচি ৰুমত বহি থাকো, তেতিয়া চাগে ছচিয়েল মিডিয়াৰ কমেণ্টে মোৰ মনটো বেয়া কৰিলেহেঁতেন। কিন্তু মানে মই যেতিয়া ৰাস্তাটোলৈ ওলাই যাওঁ, ৰেপিড' চলোৱা দাদাজনে মাত দিয়ে তোমাৰ কথা ভাল পাওঁ বুলি, তাৰ পাছত কেতিয়াবা দুখন দোকানত সোমাওঁ, তাত মাত দিয়ে। মই কোৱা নাই যে চবে চিনি পায়, দুই এজনে যি চিনি পায়, তেওঁলোকে তেনেকে মাত দিয়াৰ পাছত ছচিয়েল মিডিয়াত কোনে কিমান বেয়াকে লিখিছে লিখি থাকক, মানে সেইটো মোৰ কোনো গাত নালাগে। কিন্তু এইটো কথা সঁচা, কোনোবাই যদি সঁচাকে ভুলটো আঙুলিয়াই দিয়ে, তেতিয়া মই সেইটো গ্ৰহণ কৰিবলৈ চেষ্টা কৰো। বাকী ছচিয়েল মিডিয়াত মই ইমান বেছি গুৰুত্বপূৰ্ণ কথা বুলি, মানে ছচিয়েল মিডিয়াৰ ট্ৰলিং বা বেয়াকে লিখাটোক ইমান বেছি মই গুৰুত্ব কেতিয়াও দিয়া নাই, আৰু তেনেকে গুৰুত্ব দিলে চাগে একো কাম বন নকৰি ঘৰত বহি থাকিব লাগিব। ঠিকে কথা। ত্ৰিদীপ, এটা কথা সুধিম, তুমি সৰুৰ পৰা এজন মেধাসম্পন্ন ছাত্ৰ তুমি, আৰু তুমি অসম জাতীয় বিদ্যালয়ত পঢ়িছিলা। আজিকালি অভিভাৱকৰ কি হ'ল, ল'ৰাটো পঢ়াত চোকা হ'ব লাগিব, পৰীক্ষাত 100ৰ ভিতৰত 100 পাব লাগিব, লগতে ল'ৰাটোৱে ভাল গানো গাব লাগিব, ভাল নাচিবও লাগিব, ছোৱালীজনীয়ে নাটকো কৰিব লাগিব, আৰু ঘৰৰ কিনাৰৰ ল'ৰাটোৱে যদি ভাল তৰ্ক প্ৰতিযোগিতাত কৰে, তৰ্কও কৰিব লাগিব। এই যে পঢ়াটো চোকা হ'ব লাগিব, নাটকো কৰিব লাগিব, গানো গাব লাগিব, এই ক্ষেত্ৰত অভিভাৱকসকলক বা ছাত্ৰ ছাত্ৰীসকলক আজিৰ প্ৰজন্মক কি ক'বা এই নৱাগত আদৰণি সভাৰ দিনটোত ছয়দুৱাৰত উপস্থিত হৈ? অভিভাৱকসকলকতো মই কথা কোৱাৰ মোৰ দৃষ্টতা নাই, তেওঁলোক জীৱনৰ অভিজ্ঞতাৰে পৰিপুষ্ট। কিন্তু মই এটা কথা বিশ্বাস কৰো যে আমি মেধা শব্দটো বা চোকা শব্দটো আমি ভুলকে প্ৰয়োগ কৰি থাকো। মানে পৰীক্ষাত নম্বৰ পোৱা মানুহজন যদি মেধাৱী, তেতিয়াহ'লেতো জুবিন গাৰ্গ মেধাৱী নহবই, জুবিন গাৰ্গ চোকা নহবই, কাৰণ জুবিন গাৰ্গে পৰীক্ষাত ভাল নম্বৰ পোৱা নাই। জুবিন গাৰ্গে পৰীক্ষাত বহি ফালি ওলাই আহিছে, গতিকে তেওঁ চোকা নহয়। এতিয়া জুবিন গাৰ্গতকে চোকা মানুহ অসমত আছে জানো? আছিল জানো? বা আছে জানো? আছিলতো ভাল নালাগে, আছে জানো? নাই। গতিকে মই ভাবো যে মেধাৱী শব্দটো, মেধা শব্দটোৰ যিটো বৃহত্তৰ অৰ্থ, মেধা মানে পৰীক্ষাৰ নম্বৰ কেইটা নহয়। কোনোবাই যদি গান গাইছে ভাল, কবিতা আবৃত্তি কৰিছে, নাটক কৰিছে, ছবি আঁকিছে, তৰ্ক কৰিছে, আটাইয়ে যদি সেই কথাবোৰতো ভাল, তেতিয়াও তেওঁ মেধাৱী। গতিকে আমি শব্দবোৰ ভালকে যদি প্ৰয়োগ কৰো, মই নিজকে মেধাৱী বুলি নাভাবো, কাৰণ মই যিবাৰ পৰীক্ষাত
মানে তুমি যিটো কৈছা যে মই জাতীয় বিদ্যালয়ত পঢ়িছিলো, কটনত তাৰপিছত পঢ়িছো, মই 90% নম্বৰেই পাইছিলো বাৰু, মেট্ৰিক হাই ছেকেণ্ডেৰীত পাইছিলো। কিন্তু মোৰ ঘৰৰ কাষৰ ল'ৰাটোৱে, মোৰ বন্ধু একেবাৰে কাষৰ ঘৰৰ ল'ৰাটোৱে সেইবাৰ মেট্ৰিকত, মই মেট্ৰিক দিয়াবাৰ মই 92% পাইছিলো, সি 72% পাইছিল। কিন্তু সি 72%টো পাইছিল, তাৰ দেউতাকৰ খুব টান অসুখ চলি আছিল। এই টান অসুখৰ মাজত সি পঢ়ি 72% পাইছিল। ত মই সদায় ভাবি থাকো যে মোৰ 92%তকৈ সেই 72% নম্বৰটোৰ গুৰুত্বটো, ওজনটো, মূল্যটো বেছি। মই মা দেউতাই মোক ধুনীয়াকে স্কুললৈ পঠাইছে, আহিছো, পঢ়িছো, এটা ভাল পৰিৱেশত পৰীক্ষা দি 92% পাইছো। কিন্তু সি দেউতাকৰ অসুখ, ঘৰখন চলাইছে, ঘৰৰ মাকৰ খবৰ লৈছে, দেউতাকৰ খবৰ লৈছে, ঘৰখনৰ দায়িত্ব চম্ভালি উঠি সি যেতিয়া 72% পাইছে, এতিয়া মেধাৱীৰ যিটো পৰিভাষা, মেধাৱীৰ যিটো মানে ডেফিনেশ্যন, সেইটোততো সি মেধাৱী নহয়, মই মেধাৱী। কিন্তু তাৰ যিটো শ্ৰম, তাৰ যিটো ত্যাগ, তাৰ যিটো মা দেউতাৰ প্ৰতি মৰম, সেইটোক আমি মেধাৰে জুখিব নোৱাৰো, আমাৰ তথাকথিত মেধাৰ কথাটোৱে। গতিকে মই ভাবো সকলো মানুহ মেধাৱী, সকলো মানুহ কিবা নহয় কিবা কামত চোকা, আৰু তেনে চোকা মেধাৱী মানুহবোৰে মানুহ হৈ জীয়াই যদি ভাল কাম কৰি যায়, আমি সমাজখনো মেধাৱী আৰু চোকা কৰি তুলিব পাৰিম। আমি শেষ কৰিম। বৰ্তমান গৱেষণাৰ কাম কেনেকুৱা চলিছে? গৱেষণাৰ কাম চলি আছে। মোৰ গৱেষণা গুৰু ডক্টৰ অখিল ৰঞ্জন দত্ত ছাৰে বাট দেখুৱাইছে, আৰু মই যিটো বিষয়ৰ ওপৰত গৱেষণা কৰি আছো, অম্বিকাগিৰি ৰায়চৌধুৰী আৰু অসমৰ জাতীয়তাবাদ। মই ভাবো যে অম্বিকাগিৰি ৰায়চৌধুৰীক লৈ জুবিন গাৰ্গে গান কৰিছে, তেখেতৰ যিবোৰ গীত এইবোৰ নতুনকে গাইছিল দিগন্ত ভাৰতী আৰু জুবিন গাৰ্গে মিলি। তাৰ পাছত তেখেতক লৈ বিভিন্ন কাম কৰা হৈছে। কিন্তু অম্বিকাগিৰি ৰায়চৌধুৰীৰ যিটো ৰাজনৈতিক আদৰ্শ, ৰাজনৈতিক দৰ্শন, মানে আমি যেতিয়া ভাৰতৰ ৰাজনীতিৰ কথা পাতো, আমি দেখিম যে তাত মহাত্মা গান্ধী আছে। মহাত্মা গান্ধীৰ পলিটিকেল আইডিঅলজি ল'ৰা ছোৱালীয়ে পঢ়ে, নেহৰুৰ পলিটিকেল আইডিঅলজি পঢ়ে। তেনেকে পশ্চিমবংগলৈ তুমি যদি চোৱা, পশ্চিমবংগত দেখিবা যে তেওঁলোকৰ যিসকল মানুহ, তেওঁলোকৰ পলিটিকেল আইডিঅলজি পঢ়া হয়। বংকিম চন্দ্ৰ চেটাৰ্জী, তেওঁৰ পলিটিকেল আইডিঅলজি মানুহে পঢ়ে, ভাৰতৰ মানুহে পঢ়ে। তুমি যদি তামিলনাডুলৈ চোৱা, তাত দেখিবা পেৰিয়াৰৰ আইডিঅলজিবোৰ পঢ়ে, মানে এটা ৰাজনৈতিক তত্ত্ব হিচাপত পঢ়ে। যেনেকে প্লেটো, এৰিষ্টটল, যেনেকে মাৰ্কছ, লেলিন, তেনেকে পেৰিয়াৰ পঢ়ে। তুমি যদি উৰিষ্যালৈ আহা, মধুসূদন দাস বুলি এগৰাকী আছিল, তেওঁৰ আইডিঅলজি পঢ়ে। আমাৰ যিটো জাতীয়তাবাদ, আমাৰ জাতীয়তাবাদটো গঢ়িছিল অম্বিকাগিৰি ৰায়চৌধুৰী। মোৰ গোটেই চেষ্টাটো হ'ল অম্বিকাগিৰি ৰায়চৌধুৰীক এগৰাকী ৰাজনৈতিক দৰ্শনটো তেওঁৰ প্ৰতিষ্ঠা কৰিব লাগে। আৰু মই ভাবো অসমীয়া জাতিৰ সন্মুখত তেওঁতকৈ ভালকৈ জাতীয়তাবাদটো কোনেও বুজাই যোৱা নাই। যিটো কাম কৰা জাতীয়তাবাদ, মানে কেৱল শ্লোগান ধৰ্মী নহয়, হাতে কামে কৰা জাতীয়তাবাদ, অৰ্থনৈতিক দিশটো তাত আছে। গতিকে তেওঁৰ ওপৰত গৱেষণা কৰি আছো, আৰু গৱেষণা চলি আছে। আৰু মাজে মাজে এই মিটিং চিটিংবোৰ কৰি থাকিলে মানে কি হয়, পঢ়া শুনাটো অলপ হেৰি হয়। তথাপি মই চেষ্টা কৰি আছো দুয়োটা মিলাই যাব। আৰু মই ভাবো যে মোৰ যিহেতু 5 বছৰ আছে মোৰ স্কলাৰশ্বিপটো, মই যদি ভালকে কৰিব পাৰো, অন্ততঃ অম্বিকাগিৰি ৰায়চৌধুৰীক আমি ৰাজনৈতিক দৰ্শনটো প্ৰতিষ্ঠা কৰাত, তেওঁক আমাৰ প্ৰজন্মটোৱে নতুনকে বিচাৰি চোৱাত আমি কিছু ভাল কাম কৰিব পাৰিম। ধন্যবাদ ত্ৰিদীপ। ধন্যবাদ। শেষত ছয়দুৱাৰ কলেজখনক লৈ কি ক'বা? ছয়দুৱাৰ কলেজলৈ আহিলো মই আজি, খুব ভাল লাগিল। আৰু প্ৰাচুৰ্যটো আমি একেলগে আগতে তৰ্ক কৰিছিলো, ই ভাল তাৰ্কিক আছিল। এতিয়া প্ৰাচুৰ্য ছয়দুৱাৰ কলেজত শিক্ষকতা কৰি আছে। গতিকে এই ভাল কামটোৰ সৈতে সি জড়িত হৈ আছে। আৰু এনেও ছয়দুৱাৰ কলেজলৈ আহি পৰিৱেশটো চাই খুব ভাল লাগিল। ছয়দুৱাৰ কলেজত যথেষ্ট প্ৰতিভা সম্পন্ন ছাত্ৰ ছাত্ৰী আছে। আজি জুবিন গাৰ্গক তেওঁলোকে ইমান ধুনীয়াকে মনত পেলাইছে যে জুবিন দাৰ গান গাইছে, জুবিন দাৰ গীতত নৃত্য কৰিছে। আৰু জুবিন দাৰ প্ৰতি প্ৰত্যেকজন অসমীয়াৰ দৰে যিটো আকুল ভাল পোৱা ছয়দুৱাৰ কলেজৰ ছাত্ৰ ছাত্ৰীসকলৰ আছে, এই কথাই মোৰ মনত এটা আশাবাদৰ জন্ম দিছে। আৰু মই এই কথাই কৈ যাব খোজো আজি যে ছয়দুৱাৰ কলেজে বাট দেখাওক অসমক। জুবিন গাৰ্গক যে এনেকে স্মৰণ কৰিব লাগে, জুবিন গাৰ্গৰ স্মৃতি চিৰযুগমীয়া কৰাৰ কাৰণে আৰু প্ৰতিটো প্ৰজন্মৰ মাজলৈ নিয়াৰ বাবে ছয়দুৱাৰ কলেজে অসমক বাট দেখাওক, ভাল কাম কৰক। কিতাপ পঢ়া আন্দোলনটো ছয়দুৱাৰ কলেজৰ পৰা হওক, যিটো আন্দোলনৰ কথা জুবিন দাই সদায় কৈ গৈছিল। জুবিন দাক পৰৱৰ্তী প্ৰজন্মলৈ লৈ যোৱাৰ বাবে কুইজৰ দৰে কাম ছয়দুৱাৰ কলেজে কৰক। ছয়দুৱাৰ কলেজখনে জুবিন গাৰ্গক জাতিটোৱে কেনেকে জীয়াই ৰাখিব লাগে তাৰ ৰোড মেপখন দিয়ক, মোৰ সেইটোৱে কামনা। আৰু মই ভাবো ছয়দুৱাৰ কলেজ ইমান প্ৰতিভাৱান সম্পন্ন ছাত্ৰ ছাত্ৰী থকা কলেজখনে এই কাম নিশ্চয়কৈ কৰিব পাৰিব। ত্ৰিদীপ, ধন্যবাদ। আচলতে আজিৰ এই ভডকাষ্টটো কিছু পৃথক। সাধাৰণতে ভডকাষ্ট বুলি ক'লে ষ্টুডিঅ'ৰ ভিতৰত ইণ্টাৰভিউ লোৱা হয়, কিন্তু আজি অনুষ্ঠান শেষ হৈছে। যি
শ্ৰদ্ধাঞ্জলি অনুষ্ঠান লগতে নৱাগত আদৰণি সভাৰ অনুষ্ঠান শেষ হোৱাৰ পিছত সন্ধিয়া হৈ আহিছে, প্ৰায় 6টা হয়। বাজিছে, আৰু কলেজৰ এই পৰিৱেশৰ মাজত আমি অনুষ্ঠানটো আমি আয়োজন কৰিলোঁ এই ভডকাষ্টৰ। পুনৰবাৰ ত্ৰিদীপক ধন্যবাদ জনাইছোঁ আৰু ত্ৰিদীপৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। আৰু বিশেষকৈ এটা কথা ক'ব লাগিব, 2018 চনৰ পৰা একেখন মঞ্চত আমি তৰ্ক কৰাৰ পাছত সেই তৰ্কৰ মঞ্চৰ পাছত আজি চাগে প্ৰায় 2-3 বছৰৰ পাছত, গতিকে থেংক ইউ ত্ৰিদীপ।